নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ৰাজস্থান জিন্দা হে ৰাজস্থান ৰয়েলছ জিয়াই আছে আৰু এখন খেল তেওঁলোকৰ বাকি আছে মুম্বাই ইণ্ডিয়ানছৰ লগত 24 মে তাৰিখে সেইখনত যদি তেওঁলোক জিকে তেন্তে তেওঁলোক কোৱালিফাই কৰি যাব পাঞ্জাব কিংছ আৰু কেকেআৰ এইকেইটা টিমৰ সমীকৰণ তেতিয়া তেওঁলোকৰ লগত নাখাতে তেওঁলোকে সেইখন সাধাৰণভাৱে জিকি গ'লে কোৱালিফাই কৰি যাব তেওঁলোকৰ আৰু কোনো অংক নাই শেষৰ যিখন খেল সেইখন তেওঁলোকৰ কাৰণে এখন পৰাপক্ষত কি বুলি কম এতিয়া প্লে অফ সেইফালে কোৱাৰ্টাৰ ফাইনেল সদৃশ মেচ ন তেনেকুৱাই হ'ব মানে প্লে অফৰো প্লে অফ তেনেকুৱা ধৰণৰ গতিকে নকআউট মেচ সেইখন এখন ভাৰ্চুৱেল নকআউট মেচ ৰাজস্থান ৰয়েলছ টিমটোৰ কাৰণে মুম্বাইক হৰুৱাই দিলে তেওঁলোকে পাৰ পাই যাব কিন্তু যদিহে কেনেবাকৈ মুম্বাইয়ে তেওঁলোকক সেইখনত হৰুৱাই দিয়ে তেতিয়া কিন্তু বেলেগ হৈ যাব তেতিয়া সেইফালে PBKS জিকিও গুচি যাব পাৰে নতুবা কেকেআৰৰ কাৰণেও চান্স বনি যাব পাৰে যদি PBKS সেইফালে হাৰে গতিকে সেইখিনি কথা আমি ভিডিঅ'টো শেষৰ ফালে আলোচনা কৰিম পইণ্টছ টেবুলৰ কথাটো কিন্তু আজি বৰ্তমান খেলখনৰ কথা আলোচনা কৰোঁ আজি প্ৰথমতে LSG টিমটোৱে যিটো ধৰণৰ পিটন লগাইছিলে মিচেল মাৰ্চ আৰু জছ ইংলিছে যেনেকুৱা ধৰণৰ উগ্ৰ পিটন ৰামৰো পিটন এটা যেনেকুৱা ধৰণে লগাইছিলে দুইজনে এনেকুৱা লাগিছিলে আজি গ'ল আৰু ৰাজস্থান আৰু গ'ল আৰু আজি যদি পাঞ্জাবৰ যিসকল সমৰ্থক আছে PBKS সেইসকলে চাই আছিলে যদি পুৰা ফূৰ্তি পাইছিলে আজি ৰাজস্থান গ'ল আৰু কিন্তু ইমান এটা বিশাল টাৰ্গেট 5টা বল থকা অৱস্থাত 221 ৰানৰ টাৰ্গেটটো প্ৰাপ্ত কৰিলে 5টা বল থাকিয়ে গ'লগে মানে আৰু কেইটামান ৰান দিয়া হ'লেও ৰাজস্থানে সেইটো ক্লিয়াৰ কৰি দিলেহেঁতেন গতিকে আজি এটা কথা মই ক'ব পাৰোঁ যে বেটিং পিটছ আছিলে কাৰণ প্ৰথমতে যিটো ধৰণৰ পিটন পৰিছে তাৰ পাছত সেই একেধৰণৰ পিটন আমি দেখিবলৈ পাইছোঁ উইকেট কিন্তু তেনেকৈ বৰ বিশেষ যোৱা নাই উইকেট গতিকে আজি ফ্লেট পিটছে দিছে বুলি ক'ব লাগিব বেটিং পিটছে দিছে বুলি ক'ব লাগিব আৰু যিহেতুকে ৰাজস্থানৰ ঘৰত হৈছে নিজৰ গতিকে সেইটো এটা কথা থাকে 220 ৰান কৰিছিলে LSGয়ে 5টা উইকেটৰ লোকচানত মাৰ্চে 96 ৰান 96 57টা বলত 11টা 4 5টা 6 গতিকে মাৰ্চে এটা 100 কিন্তু আজি মিছ কৰিছে IPL 100 এটা জছ ইংলিছে 29টা বলত 60 বেয়া পিটন দিলে 7টা 4 3টা 6 পুৰাণে 11টা বলত 16 পণ্টে 23টা বলত 35 চমত 0 বাদনী 0 উইকেট লৈছিলে আৰ্চাৰে এটা 39ত বাকী দুটা লৈছিলে যশৰাজ পুনিয়াই 35 ৰান দি বাকী কাৰো উইকেট নাই আৰু ৰান চেষ্টো 19.1 অভাৰ প্ৰাপ্ত কৰিলে যশস্বী জয়ছৱালে 23টা বলত 43 ৰান নিজৰ কাম কৰি দিলে বৈভৱ সূৰ্যবংশী তেখেতেও আজি এটা 100 মিছ কৰিছে 38টা বলত 93 7টা 4 10টা 6 ধ্ৰুৱ জুৱেল 53 ৰান 38টা বলত ধ্ৰুৱ জুৱেলে ফিনিচিংটো দিয়াৰ ক্ষেত্ৰত মুখ্য ভূমিকা ল'লে নট আউট হৈ উঠিছে প্ৰিটৰি আছে 7 আৰু ফেৰেৰা 16 ৰান বাকী উইকেট এটা লৈছিলে আকাশে এটা লৈছিলে মহচিন খানে বাকী কাৰো তেনেকৈ উইকেট নাই পিটন কিন্তু বেয়া দিয়া হ'ল LSGৰ বলাৰ সকলকো গতিকে আজি যদি খেলখন চাই আপোনালোকে বৈভৱ সূৰ্যবংশীয়ে যিদিনাখন ভাল খেলে সেইদিনাখন ৰাজস্থান টিমটো জিকে আপোনালোকে এইবাৰ গোটেই ছিজনটোতে দেখিবলৈ পাইছে যিখন খেলত বৈভৱ সূৰ্যবংশী আৰু জয়ছৱালে অলপ চলপ ভাল খেলি দিছে বাকী সকলৰ কাৰণে ইজি হৈ যায় খেলখন গতিকে সেইটোৱে হয় হৈ আহিছে আৰু আজিও সেইটোৱে দেখিবলৈ পোৱা গ'ল বৈভৱ সূৰ্যবংশীয়ে খেলি দিলে সিফালে জয়ছৱালেও অলপ চলপ খেলি দিলে সেইটো কাৰণে খেলখন বাকী সকলৰ কাৰণে পানী হৈ পৰিলে গতিকে বৈভৱ সূৰ্যবংশী তেনেকেই খেলে আপোনালোকে জানে তেওঁৰ সাধাৰণতে স্বভাৱেই সেইটো চৰিত্ৰই সেইটো তেখেতৰ চাৰিত্ৰিক খেলেই সেইটো যে তেখেতে সদায় এটেকিং খেলিব ফিয়াৰলেছ খেলিব ভয় নকৰাকৈ খেলিব আউট হোৱা নোহোৱাৰ লগত কোনো কথা নাই আউট হ'লেও হ'ব কি নহ'লেও হ'ব কি সেইবিলাক কোনো দায়িত্ববোধ নাথাকে কেৱল এটেকৰ ওপৰত বিশ্বাস ৰাখে কেৱল ৰান ৰেট বহুৱাৰ ওপৰত বিশ্বাস ৰাখে কেনেকৈ সাধাৰণতে বহুত বেছি ষ্ট্ৰাইক ৰেটত খেলিবলৈ পৰা যায় কেনেকৈ 6-4 মাৰিব পৰা যায় সেইটো সাধাৰণতে ষ্টাইলতে তেখেতে খেলে গতিকে তেখেতৰ ষ্টাইলে সেইটো তেখেতৰ সেই যিটো শৈলী খেলৰ সেইটো কেতিয়াও সলনি নহয় আৰু এনেকুৱা প্লেয়াৰবিলাক টিমত যদি থাকে এনেকৈ সাধাৰণতে আমাৰ এফালে অভিষেক শৰ্মাও খেলে আগতে চেহৱাগেও সেইটো শৈলীত খেলিছিলে গতিকে এইটো শৈলীত যিসকল প্লেয়াৰে খেলে ন যে প্ৰত্যেকটো বলেই মৰিমকৈ খেলে এনেকুৱাবিলাক প্লেয়াৰ যেতিয়া আপোনাৰ টিমত থাকে এনেকুৱা ধৰণৰ যিবিলাক টাৰ্গেট হয় যদি কেতিয়াবা 250 টাৰ্গেট হৈ গ'ল যদি কেতিয়াবা 240 230 বা আজিয়ে যদি চাই 221ৰ টাৰ্গেট হৈ গ'ল এনেকুৱা ধৰণৰ টাৰ্গেটবিলাক চেছ কৰাৰ ক্ষেত্ৰত কিন্তু এনেকুৱা এটা প্লেয়াৰ যদি থাকে আৰু তেওঁ যদি চলি যায় সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় গতিকে এনেকুৱা টাৰ্গেট চেছ কৰাৰ ক্ষেত্ৰত তেনেকুৱা এজন প্লেয়াৰৰ অৱদান কিন্তু লাগিবই গতিকে সেইটো আজি অৱদান পালে ৰাজস্থান ৰয়েলছে যে এনেকুৱা এটা টাৰ্গেট চেছ কৰাৰ ক্ষেত্ৰত আচল মেইন মানুহটো যাৰ পৰা আশা কৰা হয় তেওঁৱে মাৰি দিছে বেছি যি স্পীডৰ কাৰণে খেলাৰ কাৰণে জনা যায় গতিকে নিজৰ কাম কৰি দিছে আজি সাধাৰণতে সেইটো তেখেতৰ দায়িত্ব আছিলে আচলতে এনেকুৱা এটা টাৰ্গেট চেছ কৰাৰ ক্ষেত্ৰত সূৰ্যবংশীৰ পৰা লাগিবই নতুবা সূৰ্যবংশী কিন্তু আজি সোনকালে আউট হৈ যোৱা হ'লে বাকীকেইটা ক'ব নোৱাৰি মানে কি কৰিলেহেঁতেন কি নকৰিলেহেঁতেন ক'ব নোৱাৰি মানে সূৰ্যবংশী আজি খেলখনৰ মেইন মানুহ আছিলে এই টাৰ্গেটটো চেছ কৰাৰ ক্ষেত্ৰত আৰু ধ্ৰুৱ জুৱেলে নিজৰ কাম কৰিছে দায়িত্বটো ধ্ৰুৱ জুৱেলে ল'লে লাষ্টলৈকে নট আউট হৈ যিহেতুকে ফিনিচিং দিছে অৰ্ধশতকৰ ইনিংছ খেলিছে জয়ছৱালেও এটা ভাল প্ৰথম ষ্টাৰ্ট দিছে বেয়া নালাগিলে জয়ছৱালে এটেকিং হৈছে সাধাৰণতে সূৰ্যবংশী বেছি এটেকিং হ'লে জয়ছৱালে ইমান এটেকিং হ'বলৈ দৰকাৰ নাথাকে কিন্তু সেই পাৱাৰ প্লেট ৰান কৰি ল'ব বিচাৰে ন সকলোৱে সেইটো কাৰণে জয়ছৱালে আজি এটেকিং কৰিছে 23টা বলত 43 দেন বাকী ঠিকে আছে বাকী LSGৰ কাৰণেনো কি LSG অলৰেডি আউটে তেওঁলোকে জিকা হ'লেও একো নাই হৰা হ'লেও একো নাই কিন্তু যিটো খেল দেখুৱাব লাগে বেটিঙৰ ফালৰ পৰা এইটো দেখুৱাইছে আৰু এই বস্তুটোৱে দেখাইছে LSGৰ কাৰণে এইটো কথাই হ'ব যে নেক্সট টাইম তেওঁলোকে কাক এৰিব লাগিব ধৰিব লাগিব সেই কথাবিলাক এই লাষ্টৰ যিকেইখন খেল আছে এইকেইখন খেলৰ পৰা তেওঁলোকে গম পাব এতিয়া মাৰ্চক তেওঁলোকে ৰাখিব লাগিব জছ ইংলিছক ৰাখিব লাগিব এনেকুৱা কথা কিছুমান আছে কাক ৰাখিব লাগিব তেওঁলোকে গম পাইছে হয়তো আৰু কাক এৰিব লাগে ভালকৈ গম পাই গৈছে এইবাৰ উদাহৰণস্বৰূপে আমি যদি ক'বলৈ যাওঁ আব্দুল চমদ হক ন
বা আয়ুষ বাদনী হওক এবাৰ ইমান বৰ ভাল হোৱা নাই তেওঁলোকে এৰি দিওঁ বুলি কৈ পেলাই যদি এৰি দি পেলাই বেলেগ প্লেয়াৰো লয় অপশ্যনৰ পৰা মিনি অপশ্যন যিটো হ'ব ল'ব পাৰে মানে তেওঁলোকে ৰিলিজ কৰি দিব পাৰে কিছুমান প্লেয়াৰ যাৰ পাৰফৰ্মেঞ্চ নাই অহা গতিকে সেইখিনি সাধাৰণতে গম পাবলৈ হৈছে আৰু লাষ্ট মেচকেইখন LSGৰ কাৰণে কিন্তু LSGও মই কৈছোঁ নহয় LSGও খেলখন কণ্ট্ৰল কৰাৰ ক্ষমতাটো ৰাখে কাৰণ লাষ্টখন খেল কিছুমান টিমৰ LSGৰ লগত আছে আকৌ সেইটো জানিব আপোনালোকে পাঞ্জাৱ কিংছৰ লাষ্ট খেলখন LSGৰ লগত আছে LSGয়ে কিন্তু সেইখনৰ ভাগ্য নিৰ্ণয় কৰিব পাঞ্জাৱৰ কেনেবাকৈ পাঞ্জাৱ হাৰিব লাগিলে এখন ওলালে জিকিব লাগিলে বাৰু বনি থাকিব একেদৰে LSG আৰু কাৰ লগত খেল আছে LSG সেইখনেই আছে খেল LSG আৰু পাঞ্জাৱ কিংছ আজি আছিলে আজিখনো ভাগ্য নিৰ্ণয় কৰা খেলে আছিলে আজি যেনিবা হৰুৱাব নোৱাৰিলে বাকী মই যদি এতিয়া ক'বলৈ যাওঁ পইণ্টছ টেবলৰ কথা তাত আপোনালোকে দেখিছে 3টা টিম অলৰেডি কোৱালিফাই হৈ গৈছে RCB GT SRH অফিচিয়েলি কিন্তু এতিয়াও 4 নম্বৰ পাছৰ যদি আপোনালোকে টিম 3 নম্বৰ টিমৰ পাছৰ কেইটা যদি চাই ৰাজস্থান PBKS CSK DC KKR অফিচিয়েলি কিন্তু সেই আপোনালোকে যদি চাই 5টা টিম এতিয়াও বনি আছে ন টপ 4 ৰেচত 5টা টিম এতিয়াও বনি আছে বাকী মুম্বাই আৰু LSGহে অফিচিয়েলি আউট হৈছে বাকী কিন্তু কোনো CSK DC এইবিলাক টিমো কিন্তু আউট হোৱা নাই অফিচিয়েলি কিন্তু যিটো হেৰি মানে সাধাৰণতে বেলেগ টিম হাৰিব লাগিব হাৰি ৰখি যাব লাগিব সেইটো ইকুৱেশ্যন এতিয়া সাধাৰণতে কামত নিদিব কাৰণ কোনোবা নহয় কোনোবা ক'ৰবাতটো জিকিবই 16 পইণ্ট সেইফালে তেওঁলোকৰ পাৰ কৰি যাবগৈ ন 14 পইণ্ট পাৰ কৰি গ'লেই এতিয়া বহুতকেইটা টিম 14 পইণ্ট পাৰ কৰি যাবই কথাটো তেনেকুৱা হয় আৰু নেট ৰান ৰেটৰ এইটো কথা নাথাকে গতিকে এনেই সাধাৰণতে বনি আছে আৰু DC আৰু আমি যদি ক'বলৈ যাওঁ DCয়ে আৰু CSK এইকেইটা টিম এনেই আছে জাষ্ট নামতহে আছে মানে অলৰেডি আউট বুলিয়ে ক'ব পাৰি 99% আউট কিন্তু RRৰ চান্স আছে নিজৰ হাতত RRৰ খেল আছে PBKSৰ নিজৰ হাতত খেল নাই RR হাৰিব লাগিব তেতিয়াহে PBKSৰ খেলটো কথা আহিব একেদৰে KKRৰ যদি মই ক'বলৈ যাওঁ KKRৰ এটা কথা হ'ল যে নিজৰ কেইখন জিকিব লাগিব লগতে PBKSও হাৰিব লাগিব ইফালে RRও হাৰিব লাগিব কথাটো তেনেকুৱা হয় সংবেদনশীল হৈ আছে আৰু যিকেইখন KKR আৰু RR এইকেইটা টিমৰ খেল 24 মে তাৰিখে লাষ্টৰখন সাধাৰণতে গ্ৰুপ মেচ লিগ মেচ সেই লাষ্টৰখন মেটছৰলৈকে লাষ্টৰ দিনালৈকে এই ইকুৱেশ্যনবিলাক যাবগৈ 24 তাৰিখে কিন্তু KKRৰো এখন খেল আছে KKR আৰু GT লগত হয়তো আৰু সিফালে আপোনাৰ যিটো ৰাজস্থান ৰয়েলছৰ মুম্বাইৰ লগত আছে মানে মুম্বাই আৰু DC লগত আছে 24 মে তাৰিখে DC লগত আছে KKR GT নহয় গতিকে এতিয়া KKR টিমটোৱে 2খন জিকিব লাগিব ৰাজস্থান এখন হৰাটো বিচাৰিব তেওঁলোকে আৰু ইফালে আপোনাৰ PBKS হৰাটো বিচাৰিব গতিকে KKRৰ কাৰণে বেয়া হয় কথাটো অলপ কাৰণ তেওঁলোকে নিজে 2খন জিকাৰ উপৰিও আৰু 2টা টিম হৰাটো বিচাৰিব লাগিব কথাটো তেনেকুৱা হৈছে এতিয়া আৰু PBKSে কিন্তু PBKSৰ কাৰণে অলপ হৈ যাব পাৰে বনি যাবগৈ পাৰে কেছটো কাৰণ তেওঁলোকে নিজৰখন জিকিব লাগে ইফালে ৰাজস্থান হাৰিব লাগে গতিকে PBKSে এটা টিম হাৰিলে হ'ব PBKSৰ কাৰণে ৰাজস্থান যদি ইফালে হাৰি যায় তেতিয়া PBKSে কোৱালিফাই কৰি যাব পাৰিব লাষ্টৰখন জিকি কিন্তু PBKSে নিজে হাৰি গ'লে বাৰু এইটো নাই কথাটো তেনেকুৱা হয় KKRৰ মই কেছটো ক'লোৱে বাকী ৰাজস্থানে নিজৰখন চিম্পলি জিকি গ'লে হ'ল গতিকে আটাইতকৈ সহজ ইকুৱেশ্যনটো বৰ্তমান সময়ত ৰাজস্থানৰ কাৰণে হৈ আছে তেওঁলোকে জাষ্ট এখন খেল জিকিব লাগে ডাইৰেক্ট গুচি যাব বেলেগ হৰা জিকাৰ লগত তেওঁলোকৰ কথা নাই সেইটোৱে ৰাজস্থানৰ কাৰণে আটাইতকৈ ডাঙৰ এডভান্টেজ যে বেলেগৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰিবলৈ কোনো দৰকাৰ নাই যদি তেওঁলোকে জিকে তেওঁলোকৰ নিজৰ হাতত খেল কিন্তু ক্ৰিকেটৰ কথা ক'ব নোৱাৰি যিকোনো কথা সংঘটিত হ'ব পাৰে মুম্বাইয়ে কিন্তু এৰি দিব নিবিচাৰিব ছিজনৰ লাষ্টখন খেল হিচাপে তেওঁলোকে এখন কিন্তু জিকি যাব বিচাৰিব আৰু মুম্বাই দেখিছেই ন বেয়া ফৰ্মত নাই কিন্তু টিমটোৰ কথা ক'ব নোৱাৰি মুম্বাই কেতিয়া কেনেকৈ কি কৰি দিয়ে ন মুম্বাই ক'ব নোৱাৰি কেতিয়া কোনটো প্লেয়াৰে মাৰি দিয়েহি আহি ডাঙৰ ইনিংছ খেলি দিয়ে কোনদিনা প্লেয়াৰ মেটছ উইনাৰ এটা প্লেয়াৰ কিন্তু মুম্বাই ইণ্ডিয়ান্স দলটোত আছে যদিও বা তেওঁলোকৰ এইবাৰ প্লে অফ নাপালে সেইটো বেলেগ কথা কিন্তু মেটছ উইনাৰ বহুত আছে তেওঁলোকৰ টিমটোত গতিকে ৰাজস্থানে সেইখন খেল জিকিবলৈ বহুত জোৰ লগাব লাগিব বহুত কষ্ট কিন্তু কৰিব লাগিব ইমান সহজতে ভাতৰ লগত পানী খোৱা নিচিনাকৈ ৰাজস্থানে এখন খেল নিজিকে সেইখনো প্লে অফৰ টাইপত খেল হ'ব সেইখন চাবলগীয়া হ'ব আৰু সেইখন দিনৰ ভাগত আছে যিটো 24 তাৰিখে সেইখন খেল দিনৰ ভাগত আছে আৰু ৰাতিৰ ভাগত 24 তাৰিখে যিখন একেবাৰে শেষৰ খেল গ্ৰুপ মেচ লিগ মেচ সেইখন KKR আৰু দিল্লী সেইখন ৰাতি গতিকে এইফালে যদি ৰাজস্থান হাৰি যায় ইফালে যদি কেনেবাকৈ ধৰি লওক 23 মে তাৰিখে যিখন খেল আছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পাঞ্জাৱ সেইখনত পাঞ্জাৱো হাৰি গ'ল ৰাজস্থানো হাৰি গ'ল তেতিয়া KKR কলকাতা সেই লাষ্টৰ মেটছখনলৈকে কিন্তু জমিব কথাবিলাক গতিকে তেতিয়া KKRৰ কাৰণে বনি যাব চান্সটো গতিকে যি দেখিছোঁ লাষ্টৰ দিনাও কিন্তু কম এখন ড্ৰামা চাবলগীয়া নাই কিন্তু হ'বলগীয়া নাই চাবলগীয়া হ'ব বাকী এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিম ভাল লাগিলে যদি এটা লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাব নাপাৰিব আৰু এটা কথা আমাৰ ছেকেণ্ড চেনেল খেলপ্ৰেমী আছামত FIFA বিশ্বকাপ আহি আছে মাজত বেছি দিন নাই তাৰ ওপৰত বিভিন্ন ভিডিঅ' আহি আছে FIFA বিশ্বকাপৰ ওপৰত যোনে ভিডিঅ' চাব বিচাৰে আমাৰ ছেকেণ্ড চেনেল খেলপ্ৰেমী আছামলৈ যাব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তাত আমি ভিডিঅ' দি আছোঁ নিয়মীয়াকৈ আহি আছে আজি ব্ৰাজিলৰ স্কোৱাডটো দিছে নেইমাৰক চিলেক্ট কৰা হৈছে আৰু বিভিন্ন প্লেয়াৰ চিলেক্ট কৰা হৈছে আলোচনা কৰিছে আপোনালোকে গৈ চাবগৈ তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ।